বিশেষ নটিফিকেশ্যন বাহিৰ হৈছে যে টেট DLED নহ'লে কোনো শিক্ষক হ'ব নোৱাৰে আৰু শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা ওলাইছে যে টেটটো বাধ্যতামূলক এতেকে আমাৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ জৰিয়তে যিটো নিযুক্তি এই নিযুক্তিত যিসকল কৰ্মৰত শিক্ষক তেওঁলোকৰ টেট নাই DLED নাই তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিবই নোৱাৰোঁ এতেকে তেওঁলোকক টিউটৰ বুলি এটা শব্দ সৃষ্টি কৰি তেওঁলোকক নিযুক্তি দিয়া হ'ল কণ্ডিশ্যন এটা লৈ পেলাই আশা এটা লৈ পেলাই যে তেওঁলোকে 5 বছৰৰ ভিতৰত এই টেট DLED আয়ত্ত কৰিব কিন্তু 5 বছৰৰ ভিতৰত তেওঁলোকে টেট DLED যদি আয়ত্ত নকৰে তেতিয়াহ'লে তেওঁলোক টিউটৰ হিচাপে থাকি যাব ফিক্স পেড আৰু যদি আয়ত্ত কৰে তেওঁলোকে টিচাৰলৈ তেওঁলোকক উন্নীত কৰা এই বছৰ আমি এটা এমেণ্ডমেণ্ট আনিছোঁ যে এই 5 বছৰৰ সময়সীমাটো আমি আৰু 2 বছৰৰ কাৰণে বৃদ্ধি কৰি দিছোঁ যিসকল আমাৰ টিউটৰ হৈ আছে তেওঁলোকে যদি 2 বছৰৰ ভিতৰত তেওঁলোকে টেট DLED আয়ত্ত কৰিব পাৰে আমি তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীত কৰিম আৰু বহু সংখ্যকক ইতিমধ্যে আমি শিক্ষকলৈ আমি উন্নীত কৰিছোঁৱেই মহাবিদ্যালয়ৰ যি প্ৰবক্তা আছে প্ৰবক্তাসকলৰ ক্ষেত্ৰতো UGCৰ গাইডলাইন মতে তেওঁলোকৰ নেট স্লেট থাকিবই লাগিব আৰু নেট স্লেটটো যদি তেওঁলোকে 5 বছৰৰ ভিতৰত আয়ত্ত কৰে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যদি তেওঁলোকে আয়ত্ত কৰে তেওঁলোকক আমি এছিষ্টেণ্ট প্ৰফেচৰলৈ আমি উন্নীত কৰিম এতেকে এই দফাটো এই বছৰো প্ৰযোজ্য এই সংশোধিত আইনৰ অধীনত যিসকল নতুনকৈ প্ৰভিন্সিয়েলাইজ হ'ব এই প্ৰভিন্সিয়েলাইজ হোৱা ব্যক্তি বা শিক্ষক বা টিউটৰ তেওঁলোকৰ ক্ষেত্ৰতো এই নীতিটোৱে প্ৰৱৰ্তিত হ'ব ইয়াত কোনো শিথিলতা আমি কৰিব পৰা অৱস্থাত নাই কাৰণ ই কেন্দ্ৰীয় আইন শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰা UGC গাইডলাইনৰ দ্বাৰা এইটো নিয়ন্ত্ৰিত মাননীয় কিছু বিধায়কে উত্থাপন কৰা এটা প্ৰশ্নৰ মই স্পষ্টীকৰণ দিব বিচাৰোঁ যে হয় আমি এতিয়া স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰা নাই আমি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন নকৰোঁ কিন্তু আমি পোষ্ট প্ৰভিন্সিয়েলাইজেশ্যন কৰোঁ ইয়াৰ কাৰণ এটাই মই যিটো সংখ্যা দিলোঁ যে 55,000 বিদ্যালয় আমাৰ আছে সেইকাৰণে আমি নতুনকৈ আৰু বিদ্যালয়ৰ আমি সংখ্যা আমি নবঢ়াওঁ বেছ স্কুলৰ কনচেপ্ট সৃষ্টি কৰি যিসকলৰ চাকৰি প্ৰভিন্সিয়েলাইজ কৰা হৈছে তেওঁলোকক বেছ স্কুলত দায়িত্ব দিয়া তেওঁলোকক নিযুক্তি দিয়া লগতে আমি এই প্ৰভিজনটো আগৰ পৰা আছে এতিয়াও ৰাখিছোঁ যদি আন্তঃগাঁথনি ভাল সঁচাকৈ যদি এনৰোলমেণ্ট আছে ছাত্ৰ ছাত্ৰী আছে সেইখনক আমি সেল্ফ বেছ স্কুল হিচাপে স্বীকৃতি দি আমি চলাই লৈ যাম গতিকে সেল্ফ বেছ স্কুলৰ ব্যৱস্থাটো থাকিব মাদ্ৰাছাৰ কথাটো কোৱা হৈছে যিসকলে ইতিহাসটো জানে তেওঁলোকে এইটো কথা জানে যে অসমত মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ আইন বেলেগ আছে আৰু সাধাৰণ বিদ্যালয়ৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ আইন বেলেগ আছে মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যন মই জনাত লাষ্ট 2014 চনত হৈছিল 2014 চনত মাদ্ৰাছা প্ৰভিন্সিয়েলাইজেশ্যন হৈছিল আৰু 2020 চনত মাদ্ৰাছাবিলাক কনভাৰ্ট কৰি দিয়া হ'ল জেনেৰেল স্কুললৈ গতিকে যি তাৰিখত এই মাদ্ৰাছাবিলাক সাধাৰণ স্কুল হ'ল এতিয়া তেওঁলোকৰ মাদ্ৰাছাৰ প্ৰতিষ্ঠা হোৱাৰ আমি তথ্য ল'বলৈ আমাৰ হাতত কোনো ডকুমেণ্ট নাই তেওঁলোকৰ এইটো এটা সম্পূৰ্ণৰূপে বেলেগ বিষয় কাৰণ এই আইনখনৰ কণ্টিনিউৱেশ্যন হ'ল 1974ৰ প্ৰভিন্সিয়েলাইজেশ্যন আইন তাৰপিছত 2011 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন আইন তাৰ ধাৰা মাদ্ৰাছাটো এটা সম্পূৰ্ণৰূপে বেলেগ ধাৰা আৰু মাদ্ৰাছাৰ ধাৰাটো হৈ গ'ল 2014 চনত মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যন হ'ল 2020ত আহি মাদ্ৰাছা বেলেগ ধৰণে মানে কি কয় 2020ত মাদ্ৰাছাসমূহ কনভাৰ্ট হ'ল গতিকে কনভাৰ্টেড স্কুলবিলাকৰ আৰম্ভণিটো আমি 2020 ধৰিম আৰু 2020 ধৰিলে তেওঁলোকে 1/1/2006 সেই যিটো কণ্ডিশ্যন এই কণ্ডিশ্যনটো ফুলফিল নকৰে কিন্তু কি কৰিব বেছি সংখ্যক নহয় কিছু সংখ্যক মাদ্ৰাছা ভেঞ্চাৰ হিচাপে তেওঁলোক কনভাৰ্টেড হ'ল